Hello everyone, welcome back to my channel. In today's video, I will read important newspaper from Assam Tribune. If you are preparing for a government exam, this video will help you. Okay. তো আজি আমাৰ নিউজপেপাৰত কেইটামান ইম্পৰ্টেণ্ট নিউজ দিয়া হৈছিলে চ' তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট হ'ল স্কিমছৰ ওপৰত আমাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তিনিটা স্কিম দিছে তিনিটা স্কিমৰ যোনটো কেছ বেনিফিট স্কিমৰ ওপৰত দিয়া হৈছে এটা হ'ল জীৱন প্ৰেৰণা স্কিমছ জীৱন অনুপ্ৰেৰণা স্কিমছ এণ্ড নিযুত বাবু আঁচনি আৰু নিযুত মইনা স্কিমছটো অলৰেডি দিয়া হৈ গৈছে এই তিনিটা নতুনকৈ দিছে যোনটো জীৱন প্ৰেৰণা স্কিমছ আছিলে তাত আমাৰ মান্থলি 2500কৈ দিয়া হ'ব আৰু ইয়েৰত 48,319 হ'ব আৰু সকল ফ্ৰেছ গ্ৰেজুৱেট আছে তেওঁলোকক প্ৰদান কৰা হ'ব যোনটো জীৱন প্ৰেৰণা স্কিমছটো আৰু ছেকেণ্ডত জীৱন অনুপ্ৰেৰণা স্কিমছ হ'ল ওৱান টাইম এছিষ্টেঞ্চ দিব সেইটো হ'ল 25,000ৰ পৰা এতিয়া 40,000 ইনক্ৰিজ কৰা হৈছে তাত টোটেল ৰিচাৰ্জাৰ হ'ব 2,1112 আৰু ইনক্লুডিং দিব্যাংগন স্কলাৰ সকলোকে ইনক্লুড কৰা হৈছে আৰু যোনটো আমাৰ নিযুত বাবু আঁচনি সেইটো প্ৰায় ছেইম হয় নিযুত মইনা স্কিমৰ সৈতে আৰু তাতে আমাক টোটেল যোনটো ইয়েৰত পাব সেইটো হ'ল 48,395 চ' সেইখিনি বহুত ইম্পৰ্টেণ্ট হয় গভৰ্ণমেণ্ট এক্সাম APSCত অহা দেখা যায় স্কিমছৰ ওপৰত তো তিনিটাৰ ভিতৰতো যিকোনো এটা স্কিমৰ ওপৰতো আহিব আগতে নিযুত মইনা স্কিমছৰ ওপৰত আহিছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আকৌ যোনটো আমাৰ যোনটো সুপ্ৰিম কোৰ্টে NCERTৰ বেন কৰিছে কৰাপশ্যন অফ জুডিচিয়াৰী চেপ্টাৰটো চ' সেইটো ইম্পৰ্টেণ্ট আজি আৰ্টিকলছত আছিলে আৰু আমাৰ যোন প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক স্পীকাৰ অফ দ্য নেচেণ্ট মেডেল প্ৰদান কৰা হৈছে ইজৰাইলত সেইটো বহুত ইম্পৰ্টেণ্ট হৈ আছে বৰ্তমান আজি নিউজ পেপাৰ হেডিং হয় আৰু এটা মোষ্ট ফ'ল' ৱৰ্ল্ড লিডাৰ ইন ছ'চিয়েল মিডিয়া এপ ইনষ্টাগ্ৰাম আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইটো বহুত আমাৰ কাৰণে এটা মানে হেপী মুমেণ্ট হয় আৰু ছেকেণ্ড হয় ডনাল্ড ট্ৰাম্পতকৈ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আগত আছে তেওঁ 100 মিলিয়ন ফলোৱাৰ্ছ থেংক ইউ